জয়ন্ত মল্ল বৰাই অসমৰ লাখ লাখ মহিলাক লাখপতি বনোৱাৰ সপোন দেখুৱাই যোৱা 2 বছৰ ধৰি নিজৰ ব্যক্তিগত পৰিয়াল স্বজনক সময় নিদি পিনে কেৱল মাত্ৰ বিজেপিৰ মূৰত দৌৰাই থাকি কেৱল তেওঁ নিজৰ পত্নীক যেতিয়া লাখপতি ৰাজ সাহায্য দিলে এই গোটেই কথাটোৰ বিৰুদ্ধে আমাৰ নলবাৰী জিলা কংগ্ৰেছে বিভিন্ন মাৰ্জত পৰ্যায়ক্ৰমে আমাৰ আন্দোলনৰ কাৰ্যসূচী চলাই যাব আৰু সমান্তৰালভাৱে আমি এই আন্দোলন কাৰ্যসূচীৰ জৰিয়তে মন্ত্ৰী জয়ন্ত মল্ল বৰা আৰু অসম চৰকাৰক আহ্বান জনাম যি অসমৰ লাখ লাখ শ গোপালকে কেৱল মাত্ৰ লক্ষণ ভৰি গৰু গোপালন কৰিছে সেই সময়ত চৰকাৰে তেনেকুৱা যিহেতু চৰকাৰখনে জনহিতাৰ্থে জনহিতাৰ্থে নামত শপত খাইছে চৰকাৰখনে ধনিক গোপালকসকলক সহায় কৰাৰ সলনি নমছটো তেওঁলোকে ক্ষুদ্ৰ ক্ষুদ্ৰ গোপালকসকলক যাতে ৰাজ সাহায্য দিব লাগে সেনেকুৱা নমছ বনাই জনহিতাৰ্থে নামত সংবিধানৰ মত খালে আচলতে এই গোপালকসকলক যি ৰাজ সাহায্য হৈছে সেইটো প্ৰকৃত অৰ্থত সফল ৰূপায়ণ হ'লে আন এটা কথা দেখিবলৈ পোৱা গৈছে আপোনালোকে সংবাদ মাধ্যমতে ওলাইছে যে ৰঙিয়া গৰুগুটিলৈ অনা 90টাকৈ গীৰ গাই ইতিমধ্যে চুৰ হৈছে গতিকে আমি এই বিষয়টোৰ তদন্ত বিচাৰিছোঁ কাৰণ অভিযোগৰ আঙুলি টুৱাইছে যে ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰা ৰঙিয়াৰ ফাৰ্মখনতে 60টাকৈ গীৰ গাই আছে গতিকে এই 60টাকৈ গীৰ গাই মন্ত্ৰী জয়ন্ত মল্ল বৰাই ক'ৰ পৰা কিনিছে সেইটো তেওঁ তথ্য দি দেখাওক অন্যথা যে ৰাইজৰ সন্দেহ হৈছে গৰুগুটিৰ হেৰুৱা গৰুবোৰ এই কিন্তু সেই কথা চুৰ কৰা গৰু তেওঁৰ গৰু ফাৰ্মতে যোৱা বুলি ৰাইজৰ সন্দেহ ঘনীভূত হোৱাটো সত্য প্ৰত্যাহ্বান।